অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত 1 কোটি বাংলাদেশী মুছলমান থকা বুলি কোৱাৰ পিছত আপুনি আসলতে মুখ্যমন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। আপুনি অতি শীঘ্ৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক, কিয়নো বিদেশী ভোটৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ এখন কেতিয়াও বৈধ হ'ব নোৱাৰে। অসমত যদি 1 কোটি বিদেশী মুছলমান আছিলে তেন্তে বিগত 15টা বছৰে আপোনাৰ দল আৰু চৰকাৰে কি কৰি আছিল? বিগত 15টা বছৰে কেন্দ্ৰ আৰু ৰাজ্যত আপোনাৰ দল আৰু আপোনাৰ দলৰ চৰকাৰে আছিল। এই সমস্যাটো সমাধানৰ কাৰণে আপোনালোকে তো একো নকৰিলে, বৰঞ্চ অসমত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ কাৰণে সংবিধান বিৰোধী, সাম্প্ৰদায়িক, অসম চুক্তি বিৰোধী আৰু অসমীয়া জাতিদংশী কাৰ দৰে কলা আইন অসমৰ জনগণৰ ওপৰত আপোনালোকে জাপি দিছে। অসমৰ বিদেশী সমস্যাটোৰ এক বিজ্ঞানসন্মত আৰু স্থায়ী সমাধানৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰস্তুত কৰি থকা NRCৰ প্ৰক্ৰিয়াটোৰ কামটো আপোনালোকে শুদ্ধকৈ আৰু সম্পূৰ্ণ কৰাৰ হত সাহস কিয় দেখুৱাব নোৱাৰিলে? কাৰণ আপোনালোকে এই সমস্যাটো সমাধানৰ কাৰণে কেতিয়াও আন্তৰিকতাৰে সদিচ্ছাৰে নিবিচাৰে। কেৱল এই সমস্যাটোক জীয়াই ৰাখি সমস্যাটোৰ আলম লৈ হিন্দু মুছলমানৰ নামত বিভাজন কৰি হিন্দু মুছলমানৰ ঘৃণা আৰু সাম্প্ৰদায়িক সংঘাতৰ ৰাজনীতি কৰি আপোনালোকে ৰাজনীতি কৰিব বিচাৰিছে। প্ৰকৃত সত্য কথাটো হ'ল যে আপোনাৰ গাদী যাও যাও অৱস্থা হৈছে, আপোনাৰ দল আৰু চৰকাৰৰ অৱস্থা বেয়া। অসমত মূল্যবৃদ্ধি আকাশ চুইছে, নিবনুৱা সমস্যা ভয়াৱহ ৰূপ ধাৰণ কৰিছে, এফালৰ পৰা স্কুলবোৰ বন্ধ কৰি দিয়া হৈছে, গাঁৱে গাঁৱে মদৰ লাইচেন্স প্ৰদান কৰা হৈছে। অসমৰ ভূমি আৰু সম্পদ অসমৰ থলুৱা জনজাতি কাৰ্বি, মিচিং, বড়ো, ৰাভা লোকসকলৰ পৰা কাঢ়ি নি হাজাৰ হাজাৰ বিঘা ভূমি আপোনালোকে আদানী, আম্বানী, ৰামদেৱৰ দৰে বহিৰাগত বনিয়াক আপোনালোকে গতাই দিয়াৰ কাৰণে চক্ৰান্ত কৰিছে। আজি আপোনালোকে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ শ্লোগান দিলেও আপোনাৰ চৰকাৰখনত দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু অৰাজকতা এনেকুৱা ধৰণে হৈছে যে দুৰ্নীতিৰ লগত আপোচ নকৰা জ্যোতিকাৰ দৰে সৎ বিষয়াসকলে আজি আত্মহনন কৰিবলৈ বাধ্য হৈছে। সেইকাৰণে অসমৰ ৰাইজে আপোনালোকৰ স্বৰূপ চিনিছে। আপোনাৰ দল, আপোনাৰ চৰকাৰ, আপোনাৰ নেতৃত্বত থকা চৰকাৰৰ হাতত অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত নহয়। সেইকাৰণে অসমৰ মূলসুঁতিৰ মানুহে আজি চিন্তা কৰিবলৈ আৰম্ভ কৰিছে যে 2026 চনত বিজেপি দল আৰু চৰকাৰক আমি ক্ষমতাৰ পৰা আঁতৰাব লাগে। এই কথা আপুনি ভালকৈ বুজি উঠিছে। এই কথা বুজি উঠি আপুনি ভাবিছে যে 2026 চনৰ নিৰ্বাচনত আপুনি আৰু উন্নয়নৰ কথালৈ মানুহৰ মাজত ভোট বিচাৰি যাব নোৱাৰে। সেইকাৰণে আপুনি জানে এজন ৰাজনীতিক হিচাপে অসমৰ মূলসুঁতিৰ মানুহ সহজতে আৱেগিক কৰিব পৰা কি বিষয় আছে, সেই বিষয়টো হ'ল বিদেশী। আৰু সেই বিদেশী বিষয়টো বাছি লৈ এতিয়া অসমত 1 কোটি বাংলাদেশী মুছলমান আছে বুলি কৈ ধৰ্মীয় উন্মাদনৰ সৃষ্টি কৰি সাম্প্ৰদায়িক সংঘাতৰ মাজেৰে আপুনি 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে আপুনি চেষ্টা কৰিছে। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।